আজি যেহেতু কংগ্ৰেছী বুলি মানে সৰ্বত্ৰে কোৱা হৈছে আৰু যেহেতু আৰক্ষীয়ে এইটো যেহেতু বিষয়ে তদন্ত কৰি আছে, আমি আৰক্ষীৰ যিটো প্ৰাৰম্ভিক তদন্ত আমি কৰি আহিছোঁ কি যে এইটো সেইসকল ব্যক্তি কংগ্ৰেছী আৰু সেইসকল যদি ব্যক্তি কংগ্ৰেছী নহয় তেতিয়া ঠিক আছে, আৰক্ষীয়ে সেইটো ক'ব কথাষাৰ। আৰু যদি আৰক্ষীয়ে যদি কয় সেইসকল ব্যক্তি কংগ্ৰেছী, তেতিয়াহ'লে গৌৰৱ গগৈ এইটোৰ কাৰণে ক্ষমা খুজিব লাগিব। কাৰণ কিয় ক্ষমা বিজেপি এজিপি ক্ষমা খোজাৰ প্ৰয়োজন নাই, অসমৰ মানুহক ক্ষমা খুজিব লাগিব। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি বা এজিপিয়ে মুখ্যমন্ত্ৰী পতা নাই, তেওঁক মুখ্যমন্ত্ৰী পাতিছে অসমৰ ৰাইজে পাতিছে। গতিকে অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে এইকাৰণে তেওঁ যিহেতু অকল এগৰাকী সভাপতি নহয়, তেওঁ বিৰোধী দলৰ দলপতি, যিহেতু গণতন্ত্ৰৰ সন্মান ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা দায়িত্বত আছে তেখেতে। গতিকে সেইকাৰণে আজি ধুবুৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগতে আনকি চৰ অঞ্চলৰ ৰাইজে একেমুখে কৈছে যে পূৰ্বতে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে, আমাৰ তৰুণ গগৈ ডাঙৰ মুখ্যমন্ত্ৰী আছিলে, দুয়োগৰাকী প্ৰয়াতৰ কাৰণে মই ক'ব খোজা নাই, তেনেকুৱা ধৰণৰ অপৰাধ গুৰুতৰ অসমনীয় অপৰাধ সেইসকল মুখ্যমন্ত্ৰীয়ে কৰা বহু নিদৰ্শন আছে। হিতেশ্বৰ শইকীয়াৰ ক্ষেত্ৰত বহু নিদৰ্শন আছে, মই তেওঁৰ মৃতৰ যিহেতু মই ক'ব খোজা নাই, যাক নেকি বিভিন্ন টাইটেল দি সেইগৰাকী মুখ্যমন্ত্ৰীক মতা হয়, কিন্তু তথাপি কিন্তু গাড়ীৰ কনভয়ত কিন্তু তেনেকুৱাকৈ কিন্তু আমি আচৰণ দেখা নাছিলোঁ। আৰু অসমত এই ধৰণৰ ৰাজনৈতিক পৰিৱেশটো নাই। গতিকে আজি অসমত এই যিটো পৰিৱেশ, এই পৰিৱেশটো আমাৰ অসমৰ গণতন্ত্ৰৰ কাৰণে এটা অশুভ এটা পৰম্পৰা। গতিকে এই অশুভ পৰম্পৰাটো যাতে আগন্তুক য'ত নাথাকে সেইটোৰ স্বাৰ্থত মই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ যে যিহেতু কংগ্ৰেছৰ সদস্য বুলি কোৱা হৈছে, গতিকে কংগ্ৰেছৰ সদস্যসকলৰ হৈ পেলাই তেওঁ অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। অন্যথাই বঙাইগাঁও জিলাৰ ৰাইজে, ধুবুৰী জিলাৰ ৰাইজে তেওঁক আগন্তুক দিনত তাৰ প্ৰৱেশটো নিষিদ্ধ কৰাৰ কথা কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।